আৰু দলৰ প্ৰতি বাছনিৰ ক্ষেত্ৰত আমাৰ নিয়ম আছে। দলৰ হাইকমাণ্ডে আমাৰ অবজাৰভাৰ পঠাব। অবজাৰভাৰে আমাৰ এই 19জন বিধায়কক লগত লৈ আলাপ আলোচনা কৰি সকলোৰে মতামত ল'ব। সকলোৰে মতামত লৈ দলে সিদ্ধান্ত দিব, আৰু দলে যিটো সিদ্ধান্ত দিব আমাৰ সৰ্বসন্মতে সিদ্ধান্ত হ'ব। দলে যাকে সিদ্ধান্ত দিব সেইটো কথা নহয়, মই যে পাব লাগিব সেইটো মোৰ কথা নহয়। দলে যদি সিদ্ধান্ত দিয়ে, দলে যাকে সিদ্ধান্ত দিয়ে সেই মোৰ পাৰ্টি দলৰ সিদ্ধান্ত মানি লৈ পালন কৰিব। মোকো যদি দিয়ে মই সেই মই দলৰ সিদ্ধান্ত মানি লৈ মই কাম কৰিম। এইটো নহয় যে মই পাবই লাগিব, মই পোৱাৰ হেৰিটো মই দাবীদাৰো নহয়। গতিকে আপোনালোকে মোৰ নামত চৰ্চা আছে বুলি কোৱাৰ কাৰণে মই কৈছোঁ, চৰ্চা বহুতৰ নামত আছে। গতিকে দলে সিদ্ধান্ত যিটো কৰিব সেইটো আমাৰ সিদ্ধান্ত হ'ব। যিহেতু আমি ছেকুলাৰ এটা পাৰ্টি, ধৰ্মনিৰপেক্ষ দল, আমি কোনো জাতি ধৰ্মক লৈ পলিটিক্স নকৰোঁ। গতিকে আমি 19জন আছোঁ বিধায়ক, 19জন আমি অসমীয়া বিধায়ক, 19জনে অসমীয়া। আৰু এই অসমীয়া 19জনৰ মাজত যাকে দলে সিদ্ধান্ত দিব তেওঁ আমাৰ দলপতি হ'ব।